হয় আচলতে ইতিমধ্যে অসমৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰা চাহ উদ্যোগত আচলতে ব্যাপক প্ৰভাৱ পৰিবলৈ গৈ আছে বুলি ক'ব লাগিব যিহেতু নেকি ইতিমধ্যে আমি যদি কওঁ সোণাৰীৰ বৰাহী চাহ বাগিচাৰ এখন বৈঠক হৈছে আৰু বৈঠকত অংশগ্ৰহণ কৰিছে সদৌ অসম বটলিক ফেক্টৰী সন্থাৰ কৰ্মকৰ্তা আৰু তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে 1 জুনৰ পৰা আচলতে তেওঁলোকে চাহপাত ক্ৰয় নকৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ সিদ্ধান্ত ইতিমধ্যে আমি যদি কওঁ লাখ লাখ আচলতে ক্ষুদ্ৰ চাহ খেতিয়ক 3 শতাধিকৰো অধিক বটলিক ফেক্টৰী যথেষ্ট অসুবিধা হ'ব তেওঁলোক যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত মই পোনে কথা পাতিবলৈ বটলিক ফেক্টৰী বিষয়ববীয়া সঞ্জয়জিৎ বৰুৱা আছে তেখেতৰ ওচৰলৈ মই গৈছোঁ আৰু পোনপ্ৰথমে আপোনাক ND24 স্বাগতম জনাইছোঁ এটা কঠোৰ সিদ্ধান্ত লৈছে আপোনালোকে 1 জুনৰ পৰা আপোনালোকে কেঁচা চাহপাত ক্ৰয় নকৰা সিদ্ধান্ত গ্ৰহণ কৰিছে সমগ্ৰ বিষয়টো নিশ্চয় অসমৰ অৰ্থনৈতিক ভেটিত নিশ্চয় মুখমত আঘাত হানিব হয় নমস্কাৰ সকলো আমাৰ বন্ধুবৰ্গলৈ হয় আমাৰ এতিয়া 1 তাৰিখৰ পৰা 1 জুনৰ পৰা আমি চাহ লোৱাৰ আমি যিটো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি কেঁচাপাত ল'ব নোৱাৰোঁ ইয়াৰ আমাৰ প্ৰধান কাৰণ হৈ গ'ল যে চাহত নিষিদ্ধ ঘোষিত যিবিলাক মানে বেন কেমিকেল আহিছে সেইবিলাকৰ কাৰণে আমাৰ যিটো চাহ আমি বনাইছোঁ নন কমপ্লাইণ্ট যিটো কেঁচাপাতৰ পৰা আমি কমপ্লাইণ্ট চাহ বনাবলৈ আমি অপাৰগত হৈছোঁ আৰু আমাৰ গভৰ্ণমেণ্টে বা আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰে যিবিলাক নীতি নিৰ্দেশনা জাৰি কৰিছে নীতি নিৰ্দেশনা এনেকুৱা ধৰণৰ ধৰক আমাৰ চাহবিলাকত যদি কেমিকেল ওলায় তেতিয়াহ'লে আমাৰ ফেক্টৰীবিলাক লাইচেঞ্চ কেঞ্চেল হ'ব ছাছপেণ্ড হ'ব হয়তো আমাৰ ফেক্টৰী অ'নাৰ্ছ যিজন থাকে তেখেতৰ জেলো হ'ব পাৰে যিটো চৰকাৰৰ গেজেট চৰকাৰৰ নীতি নিৰ্দেশনাত আছে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড যিটো তেখেতসকলৰ ৰুল ৰেগুলেশ্যন আছে তাত সেইবিলাক নটিফিকেশ্যন আছে আৰু ইয়াত প্ৰধানকৈ এতিয়া আমাৰ কথা হৈ গ'ল কি যি আমাৰ চাহত বেন কেমিকেল আহিছে বা ইয়াৰ যি আমাৰ যি বিশৃংখল এটা পৰিস্থিতিৰ সৃষ্টি হৈছে অসম তথা পশ্চিমবংগতো ইয়াৰ পৰিস্থিতি এটা উদ্ভৱ হৈছে তাতো ফেক্টৰীবিলাক বন্ধ হৈ গৈছিলে ইয়াৰ প্ৰধান কাৰণ হৈ গ'ল কি আমাৰ চৰকাৰে এটা পশ্চিমবংগৰ আপোনাৰ যি টি বৰ্ড আমাৰ যিটো আমাৰ হেড অফিচ আছে তাত এটা আলোচনা হৈছিলে তাত ফাইটা বা ATP যিবিলাক আমাৰ সংস্থা আছিলে তেখেতসকলে বিচাৰিছিলে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা উৎপাদন হোৱা যিটো কেঁচাপাতৰ পৰা যিটো আমি মেট্ৰি তৈয়াৰ কৰোঁ যিটো আমি ব্ৰটলি ফেক্টৰীবিলাকে তৈয়াৰ কৰোঁ সেই চাহটো অকশ্যনলৈ আহিব লাগে আৰু অকশ্যনত অহাৰ পাছত সেই চাহটো টেষ্ট হ'ব লাগে টেষ্ট হোৱাৰ পাছত যদি সেই চাহ ফেইল হয় তেতিয়াহ'লে সেই চাহটো আমি ডিষ্ট্ৰাকশ্যন কৰিব লাগিব বা পেলাই দিব লাগিব আৰু আমি জানো আমাৰ খেতিয়কসকল নেজানিতে বা চৰকাৰৰ কোনো মানে ধৰক কোনো ৰোড মেপ নাই আজি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে আজি টি বৰ্ড আছে বা ভাৰতৰ বিভিন্ন সংস্থাবিলাক আছে তেখেতসকলে আহি পেলাই খেতিয়কসকলক বুজোৱাৰ কোনো তেখেতসকলক আমি কোনো বুজোৱা নেদেখিলোঁ আমি নিজৰ ফেক্টৰীৰ ফালৰ পৰা আমি মই ফেক্টৰী অ'নাৰ হিচাপে বা স্বত্বাধিকাৰী হিচাপে মোৰ যিমান দায়িত্ব আছে মই যিমান খেতিয়কক গৈ পেলাই মই ফিল্ডত মই আলোচনা কৰিছোঁ তেখেতসকলক কৈছোঁ কিন্তু যিবিলাক কেমিকেল আজি বজাৰত বিক্ৰী হৈ আছে সেইবিলাকতো আমি নিষিদ্ধ কৰিব নোৱাৰোঁ আমাৰ কোনো নৈতিক তেনেকুৱা অধিকাৰ নাই গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আছে গভৰ্ণমেণ্ট অফিচাৰ আছে তেখেতসকলে আহি পেলাই সেইবিলাক চিজ কৰিব লাগে গভৰ্ণমেণ্টে বন্ধ কৰিব লাগে আজি আমি শুনিবলৈ পাইছোঁ পঞ্জাৱ চৰকাৰে কিছুমান 7টা কেমিকেলৰ ওপৰত তেখেতসকলে বেন কৰিলে আমি দেখিছোঁ সুপ্ৰিম কোৰ্টে এটা কেমিকেলৰ ওপৰতহে বেন কৰিছে যিটো মন'ক্ৰ'ট'ফাছ কিন্তু বাকী কেমিকেলবিলাকৰ ওপৰত বেন কৰা নাই বা যিবিলাক চাহ গ্ৰ'য়িং যিবিলাক এৰিয়া আছে সেই এৰিয়াবিলাকত কিছুমান কেমিকেল বিক্ৰী কৰিব নোৱাৰে বা কৰিব নোৱাৰে সেইবিলাক আমি আজিলৈকে কৰা দেখা নাই গতিকে এই পৰিস্থিতিটো খেতিয়কে নেজানি পেলাই হয়তো ব্যৱহাৰ কৰিছে আৰু আমি তেখেতসকলক আমাৰ ফালৰ পৰা নিজৰ ফালৰ পৰা যি আমি এৱাৰনেছ কৰিব লাগে আমি কৰিছোঁ যথেষ্ট কৰিছোঁ হয় লাখ লাখ আচলতে ক্ষুদ্ৰ চাহ খেতিয়ক কিন্তু আপোনালোকৰ যিটো কেঁচা চাহপাত ক্ৰয় নকৰা সিদ্ধান্ত গৈছে তাত কিন্তু ক্ষতিগ্ৰস্ত হ'ব কেনেদৰে সংঘাতটো নিশ্চয় আপোনালোকৰো হ'ব ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু বটলিক ফেক্টৰী এছ'চিয়েশ্যনৰ মাজত নিশ্চয় সংঘাত হ'ব সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া আমি ভাবিছোঁ আমাৰ নিজৰ মাজত আমাৰ সংঘাত নহওক কিয়নো এই খেতিয়ক আজি মই নিজে এজন খেতিয়ক হৈ পেলাই আজি মই এটা উদ্যোগ গঢ়িলোঁ আজি মই দেখিছোঁ যে উদ্যোগটো গঢ়াৰ পাছত আমাৰ কি এনেকুৱা অসুবিধা আহি পৰিছে এই অসুবিধাবিলাক সৃষ্টি কৰা মানুহজন কোন আমি ইয়াত বিশেষকৈ আমি যিবিলাক গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলক আমি এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যিবিলাক কেমিকেল চাহত মাৰিব নালাগে সেইবিলাক মানুহে মাৰি বিক্ৰী কৰিছে সেইবিলাক আপোনালোকে এটা এৱাৰনেছ কৰক যিবিলাক দোকানত বেন কেমিকেল বিক্ৰী হৈছে সেইবিলাকত আপোনালোকে দোকানখনত আজি ফেক্টৰী এটা আপোনালোকে চিজ কৰি দিছে সেই ফেক্টৰীটো যেতিয়া আপোনালোকে বন্ধ কৰিছে তাৰ লগত প্ৰায় 500 খেতিয়ক জড়িত হৈ আছে সেই খেতিয়কখিনিয়ে কালি ক'ত পাত দিব কালি হয়তো গভৰ্ণমেণ্টে এনেকুৱা ডিচিশ্যন ল'ব পাৰে যে আপোনালোকৰ ফেক্টৰীত আপোনালোকৰ বেন কেমিকেল ওলাইছে আমি আপোনালোকৰ ফেক্টৰীবিলাক বন্ধ কৰিবলৈ চৰকাৰে বাধ্য হ'ব কিন্তু আমি তেতিয়া খেতিয়কসকলক লগত আমি সংঘাতত আহিলে নহ'ব আমি বুজা পৰাৰ মাজত
বুজা পৰাৰ মাজত আমি চৰকাৰৰ লগত বহি বা আমাৰ চৰকাৰে এটা সিদ্ধান্ত দিব লাগিব যে আপোনালোকক এটা অলপ সময় দিছোঁ যে আপোনালোকে এইবিলাক কেমিকেল আপোনালোকে চাহৰ প্ৰয়োগ কৰাটো বন্ধ কৰক তেতিয়াহে গৈ পেলাই এই সমস্যাবিলাক সমাধান হ'ব আৰু খেতিয়কৰ লগত আমাৰ কোনো সংঘাত নাই আৰু মই ভাবোঁ মই খেতিয়ক হিচাপে মই কওঁ আমাৰ লগত খেতিয়কৰ কোনো সংঘাত নাই আজি আমি বিভিন্ন নিউজ পেপাৰত বা বিভিন্ন জেগাত দেখিছোঁ যে এইটো বটলিফ এছ'চিয়েশ্যনে কৰিছে কেঁচা পাতৰ দাম কমাবৰ কাৰণে এইটো নহয় আজি আমি বিভিন্ন আপুনি জেগাত দেখিছে আজি 40 টকাৰ ওপৰত কেঁচা পাতৰ দাম হৈছে যদি আমাৰ এনেকুৱা থকা হ'লে আমি কেতিয়াও এনেকুৱা সিদ্ধান্ত নল'লোহেঁতেন আমাৰ সিদ্ধান্ত হৈ গ'ল কি আমাৰ অসমৰ চাহটো পৃথিৱীৰ বিভিন্ন ঠাইত বিক্ৰী হ'ব লাগে বিক্ৰী হোৱাৰ পাছত সেই চাহৰ আমাৰ যিটো সুনাম আমাৰ শেষ হৈ গৈছে সেই সুনামটো আমাৰ পুনৰ উদ্ধাৰ হ'ব লাগে আৰু আমি বিচাৰোঁ আমাৰ খেতিয়কে আৰু ভাল দাম পাওক এই ভাল দাম পোৱাৰ পাছত খেতিয়কসকল আমাৰ গ্ৰাম্য অৰ্থনীতিটো আৰু উন্নত হ'ব সেইটোৱে আমাৰ ধাৰণা আমি সেইটোৱে ভাবিছোঁ সেইটোৱে আমি চৰকাৰৰ আগত কৈছোঁ আপোনালোকৰ এটা ভাল ৰোডমেপ বনাওক ইমান বিয়াগম গভৰ্ণমেণ্টৰ কিমান ক্ষতিগ্ৰস্ত হ'ব কিমান ক্ষুদ্ৰ চাহ খেতিয়ক কিমান আছে আপোনাৰ বটলিফ ফেক্টৰী কিমান আছে অসমত এতিয়া আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক বুলি ক'বলৈ গ'লে আমাৰ 1.5 লাখৰ ওপৰত আমাৰ ৰেজিষ্টাৰ্ড টি বৰ্ডত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে আৰু আনুমানিক আমি ভাবিছোঁ আমাৰ ইয়াত অন্ততঃ আমাৰ 2 লাখৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক আছে বটলিফ আমাৰ 300ৰ ওপৰত আমাৰ বটলিফ ফেক্টৰী আছে আৰু দ্বিতীয় কথা হৈ গ'ল কি ইয়াৰ লগত জড়িত আমাৰ ডাইৰেক্ট ইনডাইৰেক্ট প্ৰায় 10ৰ পৰা আমাৰ 10 লাখ প্ৰায় 15 লাখ মানুহ ইয়াৰ লগত জড়িত হৈ আছে উজনি নামনি সম্পূৰ্ণ আমাৰ এই অঞ্চলত জড়িত হৈ আছে মানুহ আছিল তেওঁৰ মন্তব্য আৰু এটা কথা ক'ব লাগিব যে আচলতে যথেষ্ট এটা সংঘাতময় পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু যথেষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক বিশেষকৈ আৰু বটলিফ ফেক্টৰীৰ মাজত হয়তো 1 জুনৰ পৰা এটা সংঘাতময় পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু এই ক্ষেত্ৰত আচলতে ৰাজ্য চৰকাৰে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে কেনেদৰে বটলিফ ফেক্টৰী সকাহ দিয়া বা ক্ষুদ্ৰ চাহ খেতিয়ক সকাহ দিয়াৰ লক্ষ্যৰে আচলতে কেনেদৰে আঁচনি প্ৰস্তুত কৰে আচলতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ